ৰাতিপুৱা জলদি উঠিলোঁ, তাড়াতাড়ি বজাৰ কৰি ল'লোঁ। বজাৰখিনি মায়ে পেকিং কৰিলে। তাৰপিছত যাব ওলালোঁ গুৱাহাটীলৈ বুলি। তো যিহেতু মোৰ 8 ছেপ্টেম্বৰত বাৰ্থডে আছিল আৰু বাৰ্থডেত মই নিটফুল পিপুলখিনিক অলপ সহায় কৰোঁ। তো আজি 3 বছৰ হ'লে 3 বছৰ ধৰি দিলোঁ। মাৰ লগত অলপ মাক কিবা সুধিলোঁ। তাৰপিছত আহিলোঁ শুক্লেশ্বৰ দেৱালয়ত এটা সেৱা জনাবলৈ। তাৰপিছত আহিলোঁ ফেঞ্চি বজাৰত তাৰপিছত কিবা খাই আহিলোঁ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপু প্ৰিয়ম গাইজ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। থাম্বনেইল দেখি গম পাইছে। তো মোৰ 8 ছেপ্টেম্বৰ অলৰেডি গ'লে জন্মদিন আছিল আৰু মই প্ৰত্যেক বছৰে নিজৰ ফালৰ পৰা অলপমান মানে যিখিনি নিটফুল পিপুল আছে সেইবোৰক অলপ হেল্প কৰোঁ। কিন্তু মই 8 তাৰিখে আছিলোঁ শিৱসাগৰত, তাৰ বাবে মই দিব পৰা নাছিলোঁ আৰু তাতে মই ঠাইবোৰ চিনিও নাপাওঁ ক'ত কেনেকৈ সেনেকুৱা নিটফুল পিপুল পোৱা যায় বা মানুহ পোৱা যায়। তো কি কৰিলোঁ, ঘৰ আহিছোঁ ইণ্টাৰভিউৰ কাৰণে। ভাবিলোঁ ঘৰৰ পৰাই মানে কি আৰু গুৱাহাটীত গৈ পিনে দি দিওঁ, মানে মাৰ লগতে যাম। কেনেকৈ কি কৰিম গোটেইখিনি শ্বেয়াৰ কৰিম। মনৰ আশা এটা পূৰণ হ'ব, যিহেতু আজি 4 বছৰ ধৰি এনেকৈ 3 বছৰ ধৰি 4 বছৰ ৰানিং হ'ব দি আছোঁ। তো এতিয়া গুৱাহাটীলৈকে যাম, ঘৰতে আছোঁ। কেনেকৈ কি কৰিম গোটেইখিনি শ্বেয়াৰ কৰিম। বলক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। ৰাতিপুৱা 6টা মানতে উঠিলোঁ। তাৰপিছত আমাৰ ঘৰৰ ওচৰতে থকা নামপাৰা চকত গৈ বজাৰ কৰি আনিলোঁ। বজাৰ কৰা ফাইনেলি হৈ গ'ল। এতিয়া তাড়াতাড়ি ঘৰ যাব লাগে, যিহেতু প্লেনটো তাড়াতাড়িতে হ'ল। ৰাতি ভবা নাছিলোঁ আৰু আমাৰ ঘৰলৈকে যোৱা টাৰ্ণিংটো চাওক, অলপমান গ'লে আমাৰ ঘৰ পায়। তো মাক পেকিং কৰিব দিলোঁ, মায়ে পেকিং কৰি আছে। তো চাওক এনেকুৱাকৈ পেকিং কৰি ল'লোঁ পলিথিনত ভৰাই। আৰু এই মেঘখিনি চাওকচোন, পূৰা দৌৰি আছে। মোৰ ভিডিঅ' এটা কৰিব মন গ'ল আৰু আপোনালোকক দেখুৱাবলৈ মন গ'ল। ইয়াৰ পৰা ইয়ালৈকে আহি গ'ল। তো এতিয়া গৈ আছোঁ। আমি STCত যাম বুলি ভাবিছিলোঁ, ডাইৰেক্ট যে বাছ পায় চৰকাৰী, কিন্তু অলৰেডি গুচি গ'ল। আমাৰ পলম হ'ল, সেইকাৰণে বাছখন নাপালোঁ। এতিয়া গৈ আছোঁ বেটাৰী ৰিক্সা হাজো টাউনলৈকে বুলি। এনেকৈ আহি পালোঁ হাজো টাউন আৰু মই এম বাজাৰখন আপোনালোকক দেখুৱাই দিছোঁ, চাওক হাজো টাউনৰ। তো তাৰপিছত এখন ট্ৰেভেলাৰত উঠিলোঁ আদাবাৰীলৈকে যাম বুলি। গৈ আছোঁ, শৰাইঘাট ব্ৰিজ নাপাওঁতে জাম পালোঁ। উপায় নাই আৰু এয়াই ধৈৰ্য শক্তি মানি যাবই লাগিব আৰু মানে ধৈৰ্য শক্তি লৈ। জাম দেখিলে খঙো উঠে, কি ক'ম আৰু উপায়তো নাই, যাবই লাগিব। প্ৰায় আধা ঘণ্টা 20 মিনিটমান জামত ফচিলোঁ। এনেকৈ জালুকবাৰী পাৰ হৈ গুৱাহাটীৰ মেইন টাউনত সোমালোঁ। তাৰপিছত আদাবাৰীৰ পৰা পাণবজাৰলৈকে বুলি এখন বাছত উঠিলোঁ, চিটি বাছত। তো গৈ আছোঁ, মানুহ সিমান নাই বাৰু বাছখনত, শান্তিত ধুনীয়াকৈ বিন্দাছ গৈ আছোঁ। তো গাইজ ফাইনেলি আহি পালোঁ। সেই কৰিলোঁ, আমি STCত অহা কথা আছিল। তাৰপিছত আৰু STCখন পাৰ হৈ গ'ল, মানে আমাৰ মানে আহিব মানে টাইমটো নিমিলিল আৰু। তাৰপিছত কি কৰিলোঁ, বাছত আহিলোঁ, এনেকৈ লাইন গাড়ীতে আহিলোঁ আদাবাৰীলৈকে। তাৰপিছত আহিলোঁ ডাইৰেক্ট মানে সেই আদাবাৰীৰ পৰা ইয়ালৈকে পাণবজাৰলৈকে, শুক্লেশ্বৰ মন্দিৰলৈকে। তো সেই আৰু লাইন গাড়ীত আহিম বুলি কৈছোঁ, ডাইৰেক্ট আহিম বুলি ভাবিছিলোঁ, কিন্তু চেঞ্জ কৰি 3খনমান চেঞ্জ কৰি আহিব লগা হ'ল। এতিয়া পামেই আৰু অলপমান আগতে, মিনিমাম আধা কিলোমিটাৰমান আগতে মানে সেই ৰখি দিলোঁ। শুক্লেশ্বৰ মন্দিৰটো আছে এই ফুটব্ৰিজখন যে আছে তাৰ কাষতে, তাতে আছে নিটফুল পিপুলখিনি। তো আমি ইফালৰ পৰা আহিলোঁ, এনেকৈ গৈ আছোঁ এতিয়া। তো গাইজ এতিয়া যাম, প্ৰথমতে মই দিম, তাৰপিছত মা দিব, দি কিনে আৰু অলপ মায়ে যাব নোৱাৰে মন্দিৰত, মই যাম চাগে। যিহেতু আমাৰ আইতাৰ ঢুকুৱা এবছৰ হোৱা নাই, কমপ্লিট হোৱা নাই, সেইটো কাৰণে মায়ে যাব নোৱাৰে, মই যাব লাগিব। মই মন্দিৰত সেৱা কৰি তাৰপিছত দেখুৱাই আছোঁ, চাই থাকক। এতিয়া 10:30 বাজি গ'ল, আমি জল্দি আহিব লাগিছিল। এতিয়া মানুহ এনেকৈ পাম আৰু, যোৱাবাৰ দিওঁতে ইয়াতো আছিল, কিন্তু এতিয়া ৰ'দ কেনেকৈ থাকিব। তো আমাৰ 10:30 বাজি গ'ল আহি পোৱাত। আমি যদি 9টা মানতে আহি পালোঁ। আমাৰ মানে কি হ'ল, মই মানে পাহৰিও গৈছিলোঁ। ৰাতি শুই থকাতে প্লেনটো বনালোঁ, তাৰপিছত ৰাতিপুৱা এনেকৈ বজাৰ কৰি তাড়াতাড়িকৈ আহি গ'লোঁ। সেইবাবে STCখনো নাপালোঁ। সেই আৰু হঠাতে হৈ গ'ল, একো নাই বাৰু। এতিয়া গৈ আছোঁ আগলৈকে। সেই আৰু এই ফুটব্ৰিজখনৰ এইখিনি লেফ্ট চাইডে আছে শুক্লেশ্বৰ মন্দিৰটো। এই বছৰলৈ মোৰ 3 বছৰ হ'ব দিয়া। সেই আৰু যিমান পাৰোঁ নিজৰ ফালৰ পৰা দিবলৈ চেষ্টা কৰি যাম, মানে মোৰ বাৰ্থডে স্পেচিয়েলি প্ৰত্যেক বছৰে।
তো গাইছ আমি যদি জল্দি আহিলোঁ হয় তেনেহ'লে মানুহ প্ৰায়খিনি পালোঁ হয়। এতিয়া মানে কি আৰু দিলোঁ 10টামান। তো গৰমৰ কাৰণে চাগে এতিয়া নাই, সিফালে দিলোঁ যিমান পাৰোঁ। এতিয়া এইটোৰ ফ্ৰণ্টত যাব, সেইটো চাইডে যাব লাগিব আৰু আগত চাওঁ বাৰু পাওঁ নে নাপাওঁ। আমি আমাৰ হিচাপত কেইটামান টোপোলা আনিছোঁ আৰু ইয়াতে চাওক প্ৰায় বহুখিনিয়ে আছে নিডফুল পিপুল। তো সেয়াই আৰু ভালো নালাগে, কেইটামানে পাব কেইটামানে নাপাব। তো সেইটো কাৰণে তাৰ পৰা অলপমান আগলৈকে যাওঁ, কম মানুহ থকা চাই সেনেকৈ মিলাই দিব লাগিব আৰু। কাৰণ কি হ'ব, 5জনে পাব 5জনে নাপাব, মনটো বেয়া লাগিব। সেইটোৱে আৰু ইয়াতে দিবলৈ চেষ্টা কৰিম। চাওঁ আৰু কম থকা ঠাইত যাম আৰু। ইপাৰৰ পৰা এবাৰ ইপাৰে আহিলোঁ, অৰ্থাৎ বাছ ষ্টেণ্ডটো যোনটো পাণবজাৰৰ বাছ ষ্টেণ্ড আছে তাৰ ইপাৰে আহিলোঁ। এতিয়া আৰু দিম আৰু যিখিনি আছে সেইখিনি মিলাই পিনে, কাৰণ বহু মানুহ থাকিলে বেয়াও লাগে। তো চাওঁ আৰু কি হয়। তো গাইছ আমাৰ ফাইনেলি দিয়া হৈ গ'ল। আৰু কি হয়, যেতিয়া মানে দিব আহোঁ তেনেহ'লে আঁতৰৰ পৰা দেখিলে মানুহখিনিয়ে আকৌ আহি যায়। আৰু আমাৰ তাত বেছি সিমান অনাও নাছিলোঁ, 25টা নে 30টা টোপোলা আছিল, যিখিনি পাৰোঁ নিজৰ ফালৰ পৰা দিলোঁ। আৰু কি হয়, মানুহখিনিক দেখিলে কিবা এটা কি আৰু বেয়াও লাগে যে কিমান মানুহ এজনৰ কিমান টেনশ্যন বা প্ৰব্লেম বা কিমান কি হ'লে সেইটো পৰিস্থিতিত আহি যায়। মই যোৱাবাৰ যেতিয়া দিব আহিছিলোঁ তেতিয়া এজন এনেকুৱা লাগিছে অফিচাৰ যেন লাগে দেখাত, কিন্তু লাষ্টত গৈ পিনে গম পালোঁ যে তেওঁ মানে এনেকৈ আছে। তো সেই আৰু বিভিন্ন সুধিছিলোঁ, কিন্তু ঘৰৰ ফেমিলি প্ৰব্লেম বুলি কৈছে। মানে কি আৰু জীৱনটোত প্ৰব্লেম টেনশ্যন এইবোৰ বহুতে মানে সহ্য কৰিব নোৱাৰি, এনেকুৱা পৰিস্থিতি হৈ যায়। কিন্তু মই ভাবোঁ যে কি মই কেতিয়াবালৈকে ডাঙৰ মানুহ যদি হওঁ বা টকা পইচা থকা মানুহ হওঁ, তেনেহ'লে সেই মানুহখিনিৰ কাৰণে কিবা এটা কাম কৰিবলৈ বহুত মন আছে। আজি 3 বছৰ হ'ল, 3বাৰ দিলোঁ। মই যিমান পাৰোঁ মই জন্মদিনত দি থাকিবলৈ চেষ্টা কৰিম আৰু এই মানুহখিনিক সহায় কৰি যাম। তো মোৰ 8 ছেপ্টেম্বৰত বাৰ্থডে আছিল, কিন্তু মই কি হ'ল তাতে থকাৰ বাবে দিব নোৱাৰিলোঁ। তাতে সেনেকুৱা মানুহ বিচাৰি পোৱাটো অলপ অসুবিধা হয়, সেইটো কাৰণে মই আজিয়ে দিলোঁ। তো এয়াই যিমান পাৰোঁ চেষ্টা কৰিম। ইফালে বহুত আছিল, যিমান পাৰোঁ দিলোঁ আৰু সিফালেও দিলোঁ। এই শুক্লেশ্বৰ মন্দিৰটো ইফালে আছে, এবাৰ যাম মই দৰ্শন কৰিম। কৈছোঁৱে মায়ে যাব নোৱাৰে, যিহেতু আমাৰ আইতাৰ 1 বছৰ হোৱা নাই। তো সেয়াই আৰু ভাল লাগিল, দুখো লাগে ভালো লাগে যে কিবা এটা কৰিব মনো আছে। যিমান পাৰোঁ ভৱিষ্যতলৈকে চেষ্টা কৰি যাম। তো সেয়াই আৰু মানুহখিনি ভালে থাকক, আৰু এনেকুৱা যেন আৰু এনেকুৱা পৰিস্থিতি যে মানুহৰ মাজত নাহে, সেইটোৱে বিচাৰোঁ। যে বহুত প্ৰব্লেম হ'লেও কেতিয়াও মানুহে, সেইকাৰণে কওঁ যে মানুহ কেতিয়াও গিভ আপ কৰিব নালাগে। যিমান প্ৰব্লেম টেনশ্যন যিমানেই যি নহওক, সেইবোৰ নেওচি হ'লেও আগবাঢ়ি যাব লাগে। আৰু কেতিয়াও মানে নাৰ্ভাছ, ডিপ্ৰেশ্যন, এনজাইটি এইবোৰত মানে যিমান পাৰা আঁতৰি থাকিব লাগে আৰু নিজকে ফ্ৰী কৰি আগুৱাই যাব লাগে। সেইকাৰণে কৈছোঁ গিভ আপ কেতিয়াও নকৰিব, আগুৱাই যাওক। বল মা মোৰ কেনেকুৱা লাগিছে? আমাৰ মায়ে মানে কেমেৰাত ক'বৰ কাৰণে লাজ কৰে। মাৰ মানে কি আৰু মা মোৰ বেষ্ট ফ্ৰেণ্ড টাইপ আৰু। আপোনালোকৰ আগত লগত দেখুৱাইছে। যিমান পাৰোঁ আজি 3 বছৰ মায়ে মোৰ লগতে আহিছে। 8 তাৰিখে দিব নোৱাৰিলোঁ, কিন্তু আজি হঠাতে প্লেন কৰি আহিলোঁ। যে কেনেকুৱা লাগিছে মানুহক দি দিলোঁ? ভাল লাগিছে। তো এই আৰু মায়ে মানে ইমান লাজো কৰে ক'বৰ কাৰণে, মোৰ লগতে থাকে সদায়। মা মোৰ বেষ্ট ফ্ৰেণ্ড টাইপৰ। আগত লগতো কৈছোঁ যে কি যিমান যি প্ৰব্লেম নহওক যি নহওক, সদায় মানে কি আৰু বণ্ডিংটো থাকে আৰু মা ল'ৰাৰ মাজত। তো সেয়াই আৰু এতিয়া ধুনীয়াকৈ গৈ আছোঁ, গৈ সিপাৰে যাম, গৈ পিনে শুক্লেশ্বৰ মন্দিৰত এবাৰ দৰ্শন কৰিম। আৰু আপোনালোকে যদি গুৱাহাটীৰ পৰা ফুল ল'ব বিচাৰে তেনেহ'লে পাণবজাৰৰ শুক্লেশ্বৰ মন্দিৰৰ ফ্ৰণ্টতো ফুল কিনিব পাৰে। তো এতিয়া গৈ আছোঁ। মই জনাত বহুতে গুৱাহাটীৰ ফুলৰ দোকান ক'ত আছে, বা মোৰ ফ্ৰেণ্ড বা চিনাকি কিছুমানেও কয় যে গুৱাহাটীত ফুলৰ দোকান মানে বিচাৰি নাপাওঁ। তো আপোনালোকে যদি গুৱাহাটী আহে তেনেহ'লে পাণবজাৰ আহিলে যোনখন সেই আৰু শুক্লেশ্বৰ দেৱালয়ৰ ফুটব্ৰিজখন আছে তাৰে তলতে, অৰ্থাৎ ফ্ৰণ্টত চাওক, ফুটব্ৰিজৰ তলতে ফুলৰ দোকান পাব। ইফালেও পাব, ইফালে ফেঞ্চি বজাৰ যায়। তো আপোনালোকে আহিলে ইয়াতে ফুল ল'ব পাৰিব।
আপোনালোক মই শুক্লেশ্বৰ দেৱালয়ৰ ফ্ৰণ্টত ফুটব্ৰিজখন যে আছে তাৰ পৰা ভিউটো এবাৰ দেখুৱাম গুৱাহাটী চাওক কি ধুনীয়া আৰু এখন বেম্বুৰে বনোৱা ধুনীয়া লাগিছে চাওক আৰু এইফালে এনেকৈ যায় তো আপোনাৰ দীঘলী পুখুৰী চানমাৰি তো এতিয়া লিফ্টৰো ব্যৱস্থা আছে নাযাওঁ বাৰু এনেকৈ যাওঁ চিৰিৰে যাওঁ তো এইটো হ'ল শুক্লেশ্বৰ দেৱালয় তো গাইছ আপোনালোকক কৈ আছোঁ যে মইতো শুক্লেশ্বৰ দেৱালয় বুলি হয় তাৰে দেৱালয় মানে দুটা তিনিটা আছে আৰু গেটটোতে লিখা আছে চাওক মহাপ্ৰভু শ্ৰী শ্ৰী জনাৰ্দন দেৱালয় ইয়াৰ ভিতৰতে আছে শুক্লেশ্বৰ দেৱালয় মানে বহুতকেইটা আছে আৰু আগৰ ভ্লগতো দেখুৱাইছোঁ মই ভিতৰলৈকে যাই সেৱা কৰিম মায়ে যাব নোৱাৰে ময়ে যাম আপোনালোকক কৈ আছোঁ মই শুক্লেশ্বৰ বুলি একচুৱেলি মোৰ মানে স্পেলিংটো ভুলে আছে শুক্লেশ্বৰ হয় আৰু আপোনালোকে যেতিয়া গেটটোৰ পৰা আহিব তেনেহ'লে তাত লিখা থাকিব জনাৰ্দন দেৱালয় তাৰ গেটটোৰ ফ্ৰণ্টে আছে জনাৰ্দন দেৱালয় তাৰপিছত ৰাইট চাইডে আপোনালোকক চাওক শুক্লেশ্বৰ দেৱালয় মই শুক্লেশ্বৰ কৈ আছোঁ চৰি তো শুক্লেশ্বৰ দেৱালয় আপোনালোকে মানে আমি সৰুৰ পৰা জানি আহিছোঁ যে শুক্লেশ্বৰ দেৱালয় বুলি সেইকাৰণে মই কৈ আছোঁ কিন্তু গেটটোত লিখা আছে জনাৰ্দন দেৱালয় বুলি তো এতিয়া ওপৰলৈকে যাই দৰ্শন কৰি আহি যাম তো গাইছ এতিয়া শুক্লেশ্বৰ দেৱালয়ৰ ওপৰলৈকে যাম এয়া চাওক শুক্লেশ্বৰ দেৱালয়ৰ ওপৰলৈকে গৈ দৰ্শন কৰি আহিম গাইছ ফাইনেলি দৰ্শন কৰি আহিলোঁ শুক্লেশ্বৰ দেৱালয় গৈ শিৱ মন্দিৰ হয় দেখুৱালোঁ আপোনালোকক আৰু বহুতবাৰ দেখুৱাইছোঁ আগৰ লগতো দেখুৱাইছোঁ বা যোৱাবাৰ যেতিয়া আহিছিলোঁ নিটফুল বিলখনিক দিবলৈ তেতিয়াও দেখুৱাইছিলোঁ তো মায়ে তাতে বহি আছে নাহে বাৰু মায়ে যিটো সোমাব নোৱাৰোঁ যাব মন কৰা নাই মই এবাৰ ব্ৰহ্মপুত্ৰ পাৰটো দেখুৱাই দিম মানে ব্ৰহ্মপুত্ৰ পাৰতে আছে শুক্লেশ্বৰ দেৱালয়টো তো মই আহিছোঁ ইফালৰ পৰা আৰু অলপ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে তো যাম এনেকৈ শুক্লেশ্বৰ দেৱালয়লৈ আহিলে এই ঠাইখিনিলৈকে আহিমে ইমানেই ধুনীয়া মানে ইমান শান্তিৰ ঠাই মানে ইমান চুকন কি ক'ম আৰু তো চাওক মন্দিৰটোৰ ওচৰতে আছে গণেশ ফুলডাল তাৰপিছত ইয়াতে মানে বহিব পাৰি অলপ চিল কৰিব পাৰি গাও ধুই আছে তাৰপিছত ব্ৰহ্মপুত্ৰ নদীটো আৰু এইখন শৰাইঘাট ব্ৰিজ তো আমি সিফালৰ পৰা এনেকৈ আহিছোঁ কি ধুনীয়া শান্তিৰ ঠাই আপোনালোকৰ যদি কেতিয়াবা আহে শুক্লেশ্বৰ দেৱালয়লৈ তেনেহ'লে পাৰটো চাই যাব আৰু বহুত ভাল লাগে পানীও হয় ইয়াৰ ওপৰলৈকে পানীও আহে কিন্তু শান্তি মোৰ মানে ভাল লগা এখন ঠাই বুলি এখন তো এতিয়া ধুনীয়াকৈ তাত অলপ চিল কৰিম ফটো উঠিম কেইটামান তাৰপিছত আকৌ ৰিটাৰ্ণ যাম মায়ে যিহেতু তাতে বহি আছে জাহাজখন সিপাৰৰ পৰা ইপাৰলৈকে আহি পালেহি ৰখিব চাওক দৃশ্যটো ইমান ধুনীয়া লাগিছে এঘণ্টামান চিল কৰিলোঁ ফটো উঠিলোঁ ৰিল বনালোঁ মাৰ লগতে এটা ৰিল বনাইছোঁ আপোনালোকে যদি মোৰ ইনষ্টা আইডিটো ফ'ল' কৰা নাই ফ'ল' কৰিব পাপু প্ৰিয়ম বুলি আছে তো তাতে আপলোড কৰিলোঁ অলৰেডি মানে গৈছে আপোনালোকে চাব পাৰিব মাৰ লগতে এটা ৰিল বহুত দিনৰ মূৰত তো এবাৰ টিকটক বনাইছিলোঁ এইবাৰ ৰিল বনাইছোঁ আৰু বনোৱাই নাছিলোঁ তেওঁ সৰু সুৰা এনেকৈ আৰু জাষ্ট গান লগাই দিওঁ সেইবোৰ বনোৱা যায় বাৰু কিন্তু এক্সপ্ৰেশ্যন দি আৰু মানে লিপচিং কৰি এয়া চাওক এই সুন্দৰ পৰিৱেশটোৰ পৰা যাব মনে যোৱা নাই তো আমি এতিয়া এনেকৈ এতিয়া মই যাম আৰু আমি যাম মা আৰু মই যাম ফেঞ্চি বজাৰত অলপ শ্বপিং কৰিব লগা আছে তাৰপিছত আৰু ডাইৰেক্ট কিবা খাই লৈ ঘৰলৈকে যাম গাইছ এবাৰ আহিছোঁ ফেঞ্চি বজাৰত মই কৈছোঁ অলপ শ্বপিং কৰিব লগা আছে শ্বপিংখিনি কৰি লৈ কিবা খাব লাগিব খাই এনেকৈ ডাইৰেক্ট যাম আৰু ঘৰলৈকে বুলি তো গৈ আছোঁ এতিয়া ফেঞ্চি বজাৰলৈকে মা আৰু মই কুঁহিয়াৰৰ ৰস এগিলাচ খাই ল'লোঁ মানে গৰমটো অভাৰ দিছে ন আজি সেইবাবে তো এতিয়া ফেঞ্চি বজাৰলৈকে গৈ আছোঁ অলপ শ্বপিং কৰিব লগা আছে মায়ে আৰু মই ডিছকাছ কৰি গৈ আছোঁ কি ল'ব পাৰি কি ল'লে ভাল হয় তো মাকো সুধিলোঁ আৰু মাও মানে ডিছকাছ কৰি ল'লোঁ আৰু তাৰপিছত এনেকৈ এখন STC বাছত উঠিলোঁ গৈ আছোঁ নীলাচল ফ্লাইঅভাৰৰ ওপৰেৰে জালুকবাৰী ৰিটাৰ্ণ আহি পালোঁ এতিয়া যাম দমদমাত থকা জিলিকি হোটেললৈকে খোৱা নাই তাতে খাই ল'ম আৰু ইয়াতে খাবৰ কাৰণে ইমান ভাল নালাগে তাতে বহুতো বেছি ভাল লাগে তো এতিয়া জালুকবাৰীত আছোঁ জালুকবাৰীৰ পৰা গাড়ীত উঠি যাম দমদমা জিলিকি হোটেললৈ গাড়ী পোৱা নাই ৰখি আছোঁ স্কুটিখনক বহুত মিছ কৰিছোঁ তো এনেকৈ টেম্পু এখন পালোঁ টেম্পুত গৈ আছোঁ আৰু আহি পালোঁ জিলিকি হোটেল দমদমাৰ মা আৰু মই পৰঠা এখন খাই লওঁ আৰু আইটেম বহুত দিয়ে সেইবাবে ইয়াত আহিব মন যায় খাব মন যায় তো এনেকৈ আকৌ ঘৰলৈকে ৰাওনা হ'লোঁ টেম্পু এখনত
তো গাইছ আজিলৈ মোৰ ভ্লগটো ইমানেই যদি ভাল পাইছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব তো যিমান পাৰোঁ চেষ্টা কৰি যাম মানে মোৰ বাৰ্থডে যিহেতু 8 তাৰিখে আছিল অলপ পলম হ'ল দিয়াত যিমান পাৰোঁ এনেকৈ ফিউচাৰলৈকে দিবলৈ চেষ্টা কৰিম আৰু লগতে এই মানুহখিনিৰ কাৰণে কিবা কাম কৰিবলৈ মন আছে কেতিয়াবলৈ টকা পইচা বা মানে কি আৰু যিখিনি মানে সাৰ্থক হয় আৰু তো সেই আৰু ভাল লাগিল আজিৰ দিনটো মানে প্লেন আগৰ পৰা আছিল কিন্তু পাহৰি গৈছিলোঁ এক্সামো আছে এক্সামো মানে আহিব আৰু 15 তাৰিখে এক্সাম আছে তো বহুত টেনশ্যনৰ মাজতে পাহৰি গৈছোঁ কালি ৰাতিয়ে মনত পেলাই ৰাতিপুৱা বজাৰ কৰি এনেকৈ দিব আহিলোঁ তো এই আৰু মানে কি আৰু আপোনালোকে নাভাবিব যে মই ভিডিঅ'টো বনাই মানুহক দেখুৱাইছোঁ যে মানে মই এটাই ভাবি বনাইছোঁ যে কি মোৰ ভিডিঅ'টো চাই দুইজনে হ'লেও আগুৱাই সেই মানুহখিনিক সহায় কৰিবলৈ মই সেইটো ভাৱতে বনাইছোঁ এনেকুৱা নহয় যে ইউটিউবত মই দেখুৱাবলৈ বা মানুহক মানে সেই শ্ব' আপ কৰিবলৈ মই এইখিনি কাম কৰিছোঁ মই আজি 3 বছৰ কৰিলোঁ সেনেকুৱা মোৰ মেণ্টেলিটিও নাই তো সেই আৰু ভাল লাগে এইখিনি কাম কৰাৰ লগতে মানে আপোনালোকক দেখুৱালোঁ তো এইটো আছিল ভিডিঅ' অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে টেক কেয়াৰ বাই বাই